এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় আমিও সমানে ভাল পাওঁ, আমিও এজন অসমীয়া। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকে বুজিব পাৰিব। নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। যদি আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টীম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিং টীম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে। আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ, আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে। তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে? তাতো সমানে চলি আছে। আপুনি ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ইটছ ভেৰি ষ্ট্ৰিক্ট, তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে, আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে। আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো এইটো কলাবৰেশ্যন হৈ আছে, ইয়াৰে অথৰিটিজৰ লগতো যোগাযোগ হৈ আছে, আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি হ'ব লাগে। এতিয়া শেষৰ ঘটনা এইখিনি ডিটেইলখিনি আপোনাৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে। এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয়, এফিচিয়েণ্ট হয়, যিমান সোনকালে পাৰিছে, কাৰণ আমি সাগৰৰ মাজত আছিলোঁ, তাতে অহালে সময় লাগে, কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে, আৰু লগালগ আমাক জলকীয়া মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তেওঁলোকে লৈ গৈছিলে। চ' ইট ৱাজ এট দি আৰ্লিয়েষ্ট পচিবল। ফালৰি কাটিব বিচৰা নাই, কথাটো এইটোৱে যে আপোনাক যোনটো মই ক'লোঁ ইনভেষ্টিগেশ্যনটো কাৰণ চলি আছে, চ' আপুনি সেইখিনি তাৰ পৰা আহিব দিয়ক। সত্যটো আগলৈ আহক, ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক, কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ, তাৰ আগে পিছেও আছে। চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ, কিন্তু মই বিচাৰোঁ যে গোটেইখিনি যাতে আমাৰ টীমটোৱে যোনটো ইনভেষ্টিগেশ্যন টীম ছিংগাপুৰতো চলি আছে, কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত, এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে, গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায়, দুইটা টীমে কপাৰেট কৰে, সেইটো চলি আছে। আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিচ ফৰ জুবিন দা যোনটো কৈ আছে, আমি বিচাৰোঁ যে সেইটো হওক। তাত কিবা এটা অঘটন হৈছিলে তেনেহ'লে? সেনেকে আপোনাৰ মই মানে ছিংগাপুৰ পুলিচো কৈছে যে দে হেভ ৰুলড আউট ফাউল প্লে, চ' সেনেকে নাই। জুবিন গাৰ্গৰ উৎখন নীলা পৰিছিল, ফেন ওলাইছিল, এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে নাই? এইটোত মই ক'ব নোৱাৰোঁ, কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ। মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ, কাৰণ বিভিন্নজনে সিহঁতত আপোনাৰ ভাগ কৰি কেইজন মানে তেখেতক এছিষ্ট কৰিছিলে, কেইজন মানে ইমাৰ্জেঞ্চি কল কৰিছিলে, মই তাৰ মাজত আছিলোঁ। কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টীম আহিছিলে, তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে, যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে, আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটো এই সহায়খিনি। আপুনি একেবাৰে ওচৰতে আছিলে, ভিডিঅ'খিনি কোনে কৰিছিলে? অকণমানতো আপুনিতো দেখিছিলে, হয়তো মোবাইলত ভিডিঅ' কৰি আছিলে, কোনে কৰি আছিলে? ভিডিঅ'খিনি চাওক, সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল, যেতিয়ালৈকে এইটো হোৱা নাছিল। এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে, যে জুবিন দা আমাৰ মাজত আছিল, আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল, আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি, আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম, যে দাদাই বিচাৰিছে আমি সেইটোতো বিচাৰিমেই। আমাৰ মাজৰ তন্ময় দা আছে, তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টীমটোৰ লগত, আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰ ফালে গ'লে ভাল পাব, তেখেতো এইটো বিচাৰিছিলে। আপোনাৰ মোবাইলত দৃশ্য কিবা বন্দী হৈছিল নে নাই সেইটো সময়ত? মোৰ তাত মইতো লৈছিলোঁ, মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ, আমি যেতিয়া ইয়তলৈ গৈ আছিলোঁ তেতিয়া, আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে। শেষ মুহূৰ্তৰ ভিডিঅ'খিনি কাৰ ওচৰত আপোনালোকে দেখিছিলে? এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত, আপুনি হয়তো দেখিছে কেইজন মানে পানীত মই আছিলোঁ, তেখেতৰ আগবাঢ়ি কিয় যোৱা নাছিল? জুবিন গাৰ্গ আচলতে যথেষ্ট তেওঁ সহায় বিচাৰিছিল, সেই সময়ত কিয় আগবাঢ়ি যোৱা নাছিল? যোৱা হৈছিলে, আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ। সেই সেই পৰ্টটো অলপ চেঞ্চিটিভ বুলি বহুতো ক'ব খুজিছে, সেই পৰ্টত সহজে তাৰে মানুহ নাযায়। নাই সেইটো নহয়, এইটো সঁচা নহয়। এইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা বহুত কম মানুহ যায় তাত, কমন এক্টিভিটি হয়, সেইটো তাতে যোৱা হয়। পানীত কোন আছিলে একদম ক্লিয়াৰকে ক'ব? পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে, কিন্তু এটা মই আছিলোঁ পানীত। ছেকেণ্ডবাৰ যেতিয়া নালা হৈছিলে সেইটো সময়ত এইখিনি মই ভাবোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ
ৱেইট কৰিলে ভাল হয়। আৰু কথাটো হ'ল যে তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল। এটা প্ৰগ্ৰেম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব। চ' তেখেতে আগভাগ, কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে, সেইকাৰণে ডিছকাশ্যন কৰিছিল। কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই, তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে। লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016, 9 বছৰৰ পাছত আহি আছিলে তেখেত। ত' সেই মুহূৰ্তটো আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে, তন্ময়দাৰ লগত কথা পাতিছিলে। সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ